खुलुमबाय आं अनाया ब्रह्म रंजालि बैसागुनि गासैखौबो अननाय आरो हामलायनाय थाबाय 19 तारिख खालि आंनि गोदान मेथाइ थाफ्लि बना रिलिज जागोन आसा खालामो बयखौबो नायगोन होनना फैगौ रंजालि बैसागुआव नोंथांमोननि गेजेराव आं प्रग्राम खालामनो रेडि जाबाय आसा खालामो नोंथांमोननि अनसायनाय मोनगोन प्रग्राम खालामनो थाखाय माबायदि सेटिसफाइ जाना दं फैबाय थानाय रंजालि बैसागुनि गासैबो रायजो राजाखौ आंनि गोसो गोरबोनिफ्राय खुलुमनाय थाबाय नैबे रंजालि बैसागुनि थाखाय आं गोबां एक्साइटेड जाना दङ आरो लोगोसेनो गोबां रायजो राजानि अनसायनाय नांगौ आरो देग्लायनि बोसोरावहाय आङो थांनाय बोसोरफोरनि बायदि आङो देग्लाय आब' आनायाजों लोगो नांनानै जोङो माने आब'जों लोगोसे आं बैसागु प्रग्रामाव ओंखारफानो थाखाय रेडि जानानै दं आरो अब्ला नोंथाङा मेडामजों लोगोसे खालामगोन औ लोगोसेबो खालामगोन बेनिफ्राय लोगोसे जुदि हारसिङैबो माने रायजो राजाफोरा जुदि नागिरोब्ला बेहायबो आं थांगोन अनलि आब'जोंल' नङा बा आं हारसिंखौबो जुदि लिंहरनो लुबैयोना खायसे माने माखासे माबाफ्रा रायजोफ्रा बेनिखायनो बिदियावबो थांगोन মই এবাৰ গুৱাহাটীতে আছো মই ফেব্ৰুৱাৰীতে আহিছিলোঁ তাৰ মাজত এবাৰ গৈছিলোঁ বম্বে তাৰপিছত এতিয়া ৰঙালী বিহুৰ কাৰণে সাজু আমি ৰিহাৰ্চেলো কৰিলোঁ আজি আৰু কৰি চলিয়ে আছে আৰু আমাৰ প্ৰগ্ৰাম এই অহা 20 তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে চ' আমি সাজু ৰঙালী বিহুৰ কাৰণে এইবাৰ বছৰত কেইটা গান ওলাব এই বছৰত মোৰ এতিয়া এটাই গান ওলাব এইটো অহাকালি ৰিলিজ হ'ব থাফলি বডা বুলি এটা ফ'ক আমি ফিউজন কৰিছোঁ যেনেকৈ মই প্ৰতিবাৰে কৰোঁ বড়ো চং চ' এইটো ৰিলিজ হৈ আছে এই বছৰত মই এটাই গান ৰিলিজ কৰিলোঁ মোৰ অলপমান ঘৰত ফেমিলিত প্ৰব্লেম হৈছিলে ঘৰৰ নিজৰ মানুহ ঢুকাইছিলে সেইটোৰ কাৰণে এই বছৰ বেছি কাম কৰিব নোৱাৰিলোঁ কাৰণ মোৰ শ্ব'জবিলাকতো চলি আছিলে বাহিৰত তাৰ মাজত মই আৰু দুটামান গান ৰিলিজ কৰাৰ কথা আছিলে গানবিলাক মানে ৰেকৰ্ডিং কৰিলোঁ কিন্তু ভিডিঅ' বনোৱা নহ'ল আৰু সেইকাৰণে বিহুৰ পিছত দুৰ্গা পূজা মানত ৰিলিজ কৰিম কিন্তু এতিয়া বিহুত এটাই গীত মোৰ ৰিলিজ হ'ব বৰ্তমান বিহুৰ প্ৰগ্ৰাম কেইটামান আহিল মোৰ অলৰেডি 3-4খনমান এতিয়ালৈকে মানে কনফাৰ্ম হৈছে বাকী এনকুৱাইৰী চলি আছে আৰু লগত কোনোবা ল'ৰা থাকিব মোৰ লগত এইবাৰ আছে এয়া শংকৰ বসুমতাৰী ই অলৰেডি বহুত গান গাই আছে চবৰ লগতে কামো কৰি আছে আৰু মোৰ থাফলি বনা যোনটো নতুনকৈ গান ৰিলিজ হৈ আছে এই গানটোৰ ডিৰেকশ্যন চব শংকৰে কৈছে হি ইজ অল ৰাউণ্ডাৰ হা গানো গায় ডিৰেকশ্যনো কৰিছে সুৰো দিয়ে চব হেল্প কৰিছে চ' শংকৰে মোৰ লগত এইবাৰ একেলগে বিহুৰ মঞ্চত গীত পৰিৱেশন কৰিব বিচাৰোঁ মইতো সৃষ্টি কৰা নাই ভগৱানে সৃষ্টি কৰিছে মই সৰুৰ পৰা গাইছোঁ মোৰ ফেমিলি বেকগ্ৰাউণ্ড একচুৱেলি মিউজিকত আছিলে মোৰ মায়েও গাইছিলে কিন্তু এনেকৈ মানে প্ৰফেচনেলি গোৱা নাছিলে আৰু মোৰ দেউতাইতো ৰেডিঅ' আৰ্টিষ্ট টেলিভিশ্যন আৰ্টিষ্ট আছিলে বজাইছিলে লগতে চাকৰিও কৰিছিলে চ' আমাৰ ঘৰত আৰু মোৰ খুৰাও গান গাইছিলে চ' ঘৰত সৰুৰ পৰা সংগীতৰ পৰিৱেশ মই পাইছোঁ একদম সৰুৰ পৰাই আৰু তাৰপিছত ধৰক 6-7 বছৰৰ পৰা মোৰ ক্লাছিকেল শিকা আৰম্ভ হ'ল আৰু তেতিয়াৰ পৰাই চলি আছে এতিয়ালৈকে হয় কিমানমান চনৰ পৰা আপুনি মই ৰেকৰ্ডিং মোৰ প্ৰথম গীত আহিছিলে সৰ্জিয়া আংদিনেই 2014ত আহিছিল চাগে হয় 14 নে 15ত আহিছিলে এইটো মোৰ প্ৰথম গীত অলমষ্ট এটা ডিকেডে হৈ গ'ল আৰু 10 বছৰৰ ওপৰ হৈ গ'ল আৰু এই 10-12 বছৰত মোৰ বহুত কেইটি গীত আপোনালোকে শুনিবলৈ পাইছে আৰু বহুত মই মৰম অন্যায় চেনেহ চবৰ পৰা বহুত পাইছোঁ আশীৰ্বাদ পাইছোঁ মোৰ চবতছে হিট গীত হ'ল আয়ো হাইমা সকলোৱে জানে বিহামজু মুংলি সৰ্জিয়াং দিনী আমখি কছাৰী এতিয়া থাফলি বনা আৰু তাৰোপৰি বহুত কেইটি গীত আছে মোৰ অসমীয়া গীতো আছে মোৰ বহুত কেইটি বিহু গীতো আছে মই ৰাইজৰ পৰা বহুত মৰম পাইছোঁ আৰু সেইকাৰণে মই আজি এতিয়ালৈকে গাবলৈ পাৰিছোঁ আৰু আশা কৰোঁ মই ৰাইজৰ পৰা এই মৰম আদৰ মই ৰেচপেক্ট সদায় পাই থাকিম আৰু আমিতো আৰ্টিষ্ট হয় আমি ৰাইজৰ পৰা যিখিনি পাওঁ আমাৰ সেইটোৱে আমাৰ মানে এভৰিথিং আৰু এই মৰমটো পোৱাৰ কাৰণে এইটোৰ কাৰণে আমি আগবাঢ়ি গৈ আছোঁ গীত গাই আছোঁ বা ৰাইজক সেৱা কৰিবৰ কাৰণে আগবাঢ়ি আছোঁ এই 2024ত মই ৰেঙনি মিউজিক এৱাৰ্ড পাইছিলোঁ আমখি কছাৰী মোৰ এটি গীত যোৱা বছৰ ৰিলিজ হৈছিলে
ফোক ছং হয়। এই গীতটিত মই বেষ্ট ছিংগাৰ এৱাৰ্ড পাইছিলোঁ আৰু ৰিচেণ্টলি মই ফেমিনা এচিভাৰ্ছ এৱাৰ্ড পাইছোঁ। নেশ্যনেল এৱাৰ্ড হয়। ফেমিনা বহুত ডাঙৰ প্লেটফৰ্ম হয়। সৰুতে সপোন আছিলে ফেমিনাত কেতিয়াবা ফেশ্বন শ্ব' কৰিম বা বিউটি কণ্টেষ্টত যাম, এনেকুৱা মানে এটা আশা আছিলে এইটো প্লেটফৰ্মত এবাৰ থিয় হ'ম বুলি। কিন্তু আজি ইমান বছৰ মোৰ ষ্ট্ৰাগলৰ পিছত ভগৱানে মোক এই আশীৰ্বাদ দিছে আৰু মই ৰিচেণ্টলি এচিভাৰ এৱাৰ্ড পাইছোঁ ফেমিনাৰ। এইটো মোৰ কাৰণে বহুত গৌৰৱৰ কথা। তাৰ কাৰণে লাকি, বহুত কৃতজ্ঞ সকলোৰে আগত। আৰু যিখিনি মই কষ্ট কৰি গৈ আছোঁ, এইখিনি দৰ্শকৰ পৰা মৰম পাই গৈছোঁ আৰু ভগৱানৰ কৃপা। সেয়াই আৰু সকলো অসমবাসী ৰাইজক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আশা কৰোঁ আপোনালোক সকলোকে বিহু মঞ্চত লগ পাম।